নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে আসাম ষ্টাডি ইনফো চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ ফাইনেল এক্সাম 2025ত আহিবলগীয়া হিষ্ট্ৰীৰ অতিকৈ কমন যিখিনি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে এইটো ভিডিঅ' তোমালোকে পাই যাবা আৰু তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু আসাম ষ্টাডি ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু এইবাৰ এইকেইটা কুৱেশ্যন যিকেইটা আজি দিম 1ৰ পৰা 5 নম্বৰ ভিতৰত আৰু এইকেইটা কুৱেশ্যন তোমালোকৰ 100% কমন অহাটো নিশ্চিত গতিকে তোমালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাবা গতিকে বলাই তুমি কলিক কুৱেশ্যনটা আলোচনা কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকৰ মাজলৈ আহিছে প্ৰশ্ন নং 1 টো তোমালোকে মন কৰিবা নিজৰ বহীত লিখি ল'বা কুৱেশ্যনটো চাবা মহেঞ্জোদাৰো ৰাস্তাবিলাক কিমান আহল বহল আছিলে কি বুলি কৈছে কুৱেশ্যনটো মহেঞ্জোদাৰো ৰাস্তাবিলাক কিমান আহল বহল আছিলে তো উত্তৰটো হৈছে প্ৰায় 13.5 মিটাৰৰ পৰা 33 মিটাৰ পৰ্যন্ত আহল বহল আছিলে কাৰ মহেঞ্জোদাৰো ৰাস্তাবিলাক তোমালোকৰ অলৰেডি মই ইংলিছ আছামিজ আৰু এডুকেশ্যনৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ' বনাই থোৱা আছে তোমালোকে চাবা দুটাকৈ ভিডিঅ' বনাই থোৱা আছে পাৰ্ট 1 পাৰ্ট 2 কে গোটেইকেইটা তোমালোকে চাবা তাত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি পাই যাবা আৰু আমাৰ চেনেলটো আগন্তুক ভিডিঅ'খনৰ বাবেহে তোমালোকে ছাবস্ক্ৰাইব কৰিবা 2 নম্বৰ কুৱেশ্যনটো মন কৰিবা কুৱেশ্যন দেখাইছোঁ কোন চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে কোন চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে কুৱেশ্যনটো এইটো আৰু এনচাৰটো মন কৰিবা খ্ৰীষ্টপূৰ্ব 326ত আক্ৰমণ কৰিছিলে কিমানত 326ত আক্ৰমণ কৰিছিলে কোনে মহেঞ্জোদাৰে কাক ভাৰতক 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা লিংগ বুলিলে কি বুজা লিংগ বুলিলে কি বুজা এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন পৰীক্ষাত আহে নেক্সট ইয়াৰ উত্তৰটো চাবা উত্তৰটো আছে সদাশিৱৰ পূজাৰ লগত লিংগ জড়িত ঠিক আছে এইটোৱে হৈছে ইয়াৰ উত্তৰটো আৰু প্ৰশ্নটো 4 নম্বৰ মন কৰিবা কেতিয়া হৰপ্পা সভ্যতাৰ পতন ঘটিছিল কেতিয়া হৰপ্পা সভ্যতাৰ পতন ঘটিছিলে কুৱেশ্যনটো আছে আৰু উত্তৰটো হৈছে প্ৰায় খ্ৰীষ্টপূৰ্ব 1700 বা খ্ৰীষ্টপূৰ্ব 1750ৰ ভিতৰত এই সভ্যতাৰ পতন ঘটিছিল বুলি কোৱা হয় কাৰ হৰপ্পা সভ্যতাৰ 5 নম্বৰ কুৱেশ্যন মন কৰিবা সভ্যতা বুলিলে কি বুজা সভ্যতা বুলিলে কি বুজা উত্তৰটো হৈছে কোনো ব্যক্তি বা সমাজৰ বিৱৰ্তন প্ৰক্ৰিয়াকে সভ্যতা বুলি কোৱা হয় আৰু এইকেইটা যি কুৱেশ্যন দিছোঁ তোমালোকক এইকেইটা 5 নম্বৰ কুৱেশ্যন মানে এটাত কুৱেশ্যন 5 নম্বৰকৈ 1 নম্বৰকৈ আহিব আৰু গোটেইকেইটা 5 নম্বৰ পাই যাবা তোমালোকে নেক্সট কুৱেশ্যন মন কৰিবা 6 নম্বৰ কুৱেশ্যনটো মন কৰিবা গুৰুত্ব সহকাৰে লিখিবা নিজৰ বহীত মহেঞ্জোদাৰো স্থানাগাৰটো আয়তক্ষেত্ৰ কিমান আছিলে কাৰ মহেঞ্জোদাৰোৰ স্থানাগাৰটোৰ আয়ত্ত কিমান আছিলে উত্তৰটো কৈছে ইয়াৰ আয়ত্তক্ষেত্ৰ 30·23·4 মিটাৰ আছিল 30·23·4 মিটাৰ আছিলে কাৰ মহেঞ্জোদাৰোৰ স্থানাগাৰটোৰ আয়তক্ষেত্ৰ উত্তৰটো হৈছে প্ৰশ্নটো হৈছে এবাৰ 7 নম্বৰ হৰপ্পা সভ্যতাৰ বিকাশকাল উল্লেখ কৰা হৰপ্পা সভ্যতাৰ বিকাশকাল উল্লেখ কৰা খ্ৰীষ্টপূৰ্ব 2500ৰ ভিতৰত এই সভ্যতাই বিকাশ লাভ কৰিছিল কিমান খ্ৰীষ্টাব্দত 2500 খ্ৰীষ্টাব্দত আৰু তোমালোকে যদি কিবা কুৱেশ্যন এই মই যিটো ভিডিঅ'ত বনাইছোঁ তোমালোকে যদি কিবা বুজি নোপোৱা তেনেহ'লে কমেণ্ট বক্সত তোমালোকে জনাবা আৰু নেক্সট তোমালোকৰ কি ছাবজেক্টৰ তোমালোকে আছে তোমালোকে জনাবা তেতিয়া মই তোমালোকক দিবলৈ সুবিধা হ'ব কুৱেশ্যন নম্বৰ 8 মন কৰিবা সিন্ধু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইল জুৰি বিস্তৃত আছিল সিন্ধু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইল জুৰি বিস্তৃত আছিলে উত্তৰটো কৈছে যে দুয়োফালে প্ৰায় 1600 মিটাৰ বিস্তৃত আছিলে কুৱেশ্যন নম্বৰ 9 আহিলে এবাৰ নিজৰ বহীত লিখি লোৱা মেছোপটেমিয়া আৰু বেবিলনীৰ সভ্যতাৰ বিকাশ কাল নিৰূপণ কৰা কুৱেশ্যনটো আকৌ এবাৰ মন কৰিবা গুৰুত্বপূৰ্ণ কুৱেশ্যন মেছোপটেমিয়া আৰু বেবিলনীয় সভ্যতাৰ বিকাশকাল নিৰূপণ কৰা উত্তৰটো হৈছে খ্ৰীষ্টপূৰ্ব 3250ৰ পৰা খ্ৰীষ্টপূৰ্ব 2750ৰ ভিতৰত এই সভ্যতাৰ বিকাশ হৈছিল বুলি অনুমান কৰা হয় উত্তৰটো হৈছে খ্ৰীষ্টপূৰ্ব 3250ৰ পৰা খ্ৰীষ্টপূৰ্ব 2750 অৰ্থাৎ 2750ৰ ভিতৰত সভ্যতাৰ বিকাশ হৈছিল বুলি অনুমান কৰা হয় কুৱেশ্যন নম্বৰ 10 মন কৰিবা কুৱেশ্যন নম্বৰ 10 আহিছে ইয়াত সিন্ধু সভ্যতাৰ সময়ত এতিয়ালৈ কিমান চিল মোহৰ আৱিষ্কাৰ হৈছে কুৱেশ্যনটো কৈছে যে সিন্ধু সভ্যতাৰ সময়ত এতিয়ালৈ কিমান চিল মোহৰ আৱিষ্কাৰ হৈছিলে উত্তৰটো হৈছে প্ৰায় 107টা চিল মোহৰ আৱিষ্কাৰ হৈছিলে কিমানটা 107টা চিল মোহৰ আৱিষ্কাৰ কৰা হৈছিলে
তোমালোকক মই এতিয়া অতি চমু প্ৰশ্ন উত্তৰ দি আছোঁ, মানে প্ৰতিটো পাঠৰে ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন সেইকেইটা কুৱেশ্যন দিছোঁ। এতিয়া 1 নম্বৰকেইটা দিছোঁ। নেক্সট তোমালোকক 5 নম্বৰ, 4 নম্বৰ, 3 নম্বৰ দিম। কুৱেশ্যনটো মন কৰিবা, ৰামায়ণ এটি প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। ৰামায়ণৰ এটি প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰটো হৈছে ৰাম ৰাৱণৰ মাজত চলা যুদ্ধৰ কাহিনী। এইটো সকলোৱে জানা আৰু এইটো পৰীক্ষাত প্ৰায় অহাৰ সম্ভাৱনা। তোমালোকে লিখি দিবা, একেবাৰে সহজ। ৰামায়ণৰ এটি প্ৰধান বৈশিষ্ট্য তোমালোকে জানা ৰাম ৰাৱণৰ যুদ্ধ। কুৱেশ্যন নম্বৰ এবাৰ 2টো মন কৰিবা। কুৱেশ্যন নম্বৰ 2 কৈছে যে ইয়াত মহাকাব্য কাক বোলে? মহাকাব্য কাক বোলে? কুৱেশ্যনটো কৈছে মহাকাব্য কাক বোলে? উত্তৰটো হৈছে দীঘলীয়া, ঘটনাবহুল, সাহসী আৰু নীতিৰ আধাৰত লিখা পুথিক মহাকাব্য বুলি কোৱা হয়। কাক কোৱা হয় মহাকাব্য বুলি? দীঘলীয়া, ঘটনাবহুল, সাহসী আৰু নীতিৰ আধাৰত লিখা পুথিক মহাকাব্য বুলি কোৱা হয়। পৰীক্ষাত আহিলেতো 1 নম্বৰ বা 2 নম্বৰো আহিব পাৰে হা। তোমালোকে 2 নম্বৰ আহিলে এইটো লিখিলেই তোমালোকে 2 নম্বৰ পাই যাবা, আৰু 1 নম্বৰ আহিলে এইটো লিখিলেই পাই যাবা। 3 নম্বৰ কুৱেশ্যন মন কৰিবা। কুৱেশ্যনটো ইয়াত কৈছে যে মহাভাৰতৰ যুদ্ধ কেতিয়াৰ বুলি ধাৰণা কৰা হয়? মহাভাৰতৰ যুদ্ধ কেতিয়া বুলি ধাৰণা কৰা হয়? উত্তৰটো চাবা। ইয়াৰ উত্তৰটো আছে যে ঐতিহাসিক R.C. মজুমদাৰ মতে খ্ৰীষ্টপূৰ্ব 6 বছৰ আগৰ বুলি ধাৰণা কৰিব পাৰি। খ্ৰীষ্টপূৰ্বৰ 6 বছৰ আগৰ বুলি ধাৰণা কৰিব পাৰি। মই ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ পেজৰ লিংক আছে, তোমালোকে তাত গৈ ফ'ল' কৰিবা। আৰু তোমালোকে কিবা বুজি নাপালে মোক অফিচিয়েলি মেছেজ কৰিব পাৰিবা, কোনো কথা প্ৰব্লেম নাই, মই তোমালোকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 4 মন কৰিবা, নিশাত কাক কোৱা হয়? আৰু এটা কথা কৈছোঁ মই ভিডিঅ'টোৰ মাজতে, মই তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাৰ আগত লাইভ ষ্ট্ৰীম আহি তোমালোকক যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' তোমালোকক দেখাম, তোমালোকক মই লাইভ আহি তোমালোকক দিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা এতিয়াই, যাতে তোমালোকে লাইভটো মিছ নকৰা। আৰু তাত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাবা উইথ তোমালোকক ইম্পৰ্টেণ্ট যিখিনি 99% কমন তোমালোকক মই PDF চেণ্ড কৰি দিম। PDF চেণ্ড কৰিম, ঠিক আছে। কুৱেশ্যনটো কৈছে যে 4 নম্বৰ, নিশাত কাক কোৱা হৈছিল? নিশাত কাক কোৱা হৈছিল? উত্তৰটো চাবা। ই চিকাৰী ব্ৰেকেটৰ ভিতৰত লিখা ব্যাধ জাতিটোক নিশাত বুলি কোৱা হয়। কাক কোৱা হয়? নিশাত বুলি কাক কোৱা হয়? চিকাৰী বা বাধ্য জাতিটোক নিশাত বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5 মন কৰিবা। এইকেইটা কুৱেশ্যন খুবেই গুৰুত্ব সহকাৰে চাবা তোমালোকে। মহাভাৰতৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। মহাভাৰতৰ এটি বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰটো হৈছে পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত চলা 18 দফীয়া যুদ্ধৰ কাহিনী। পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত চলা 18 দফীয়া যুদ্ধৰ কাহিনীকে কি বুলি কোৱা হয়? মহাভাৰতৰ এটি বৈশিষ্ট্য। তোমালোকে ইতিমধ্যে পাইছে যে ৰামায়ণৰ এটা বৈশিষ্ট্য লিখিব আহিছে আৰু এটা লিখিবলৈ আহিছে মহাভাৰতৰ বৈশিষ্ট্য। মহাভাৰতৰ কাক কি বুলি কোৱা হয়? পাণ্ডৱ কৌৰৱৰ যুদ্ধটোক মহাভাৰত বুলি কোৱা হয়, মানে বৈশিষ্ট্য তাৰ। আৰু ৰামায়ণৰ বৈশিষ্ট্যটো তোমালোকে জানাই, ৰাম ৰাৱণৰ মহাযুদ্ধ কোৱা হয় ৰামায়ণৰ যুদ্ধ। তো ছাত্ৰ ছাত্ৰীসকল, মই ভাবিছোঁ তোমালোকক এইটো ভিডিঅ'ত অনলি শ্বৰ্ট কুৱেশ্যনকেইটা দিওঁ, আৰু তোমালোকৰ নেক্সট যিটো ভিডিঅ' আনিম হিষ্ট্ৰীৰ, সেইটোত তোমালোকৰ লং কুৱেশ্যন আনিম 2 পৰা 5 নম্বৰ ভিতৰত আনিম। গতিকে তোমালোকে সেইটো ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, আৰু মই অতি সোনকালেই তোমালোকৰ মাজলৈ সেইটো ভিডিঅ' লৈ আহিম। আৰু তোমালোকে মই সেইটো ভিডিঅ' আপলোড কৰাৰ পাছত তোমালোকৰ সেই ভিডিঅ'টোৰ লিংকটো তোমালোকৰ এই ডেছক্ৰিপশ্যনতে দি দিম। মানে যোনখিনি নতুনকৈ চাবলৈ আহিব তোমালোকে এইখিনি হিষ্ট্ৰী মানে যিটো লিংকটো তোমালোকে পাই যাবা। ছেকেণ্ড পাৰ্ট, এইটো ফাৰ্ষ্ট পাৰ্ট হয়, ছেকেণ্ড পাৰ্ট, আৰু আছামিজ ইংলিছ সকলোৰে বনাই থোৱা আছে, তোমালোকে ডেছক্ৰিপশ্যনত চাবা, সকলোখিনি পাই যাবা। আৰু এইকেইটা পৰীক্ষাত তোমালোকে প্ৰায় কমন আহিবই তোমালোকে। গতিকে আমাৰ এই যিটো ভিডিঅ', এই ভিডিঅ'টো লাইক কৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। তো আজিলৈ ধন্যবাদ। জয় আই অসম।